ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি প্ৰতিস্থাপন পদ্ধতিৰ এটা উদাহৰণ তোমালোকক সমাধান কৰি দেখুৱালোঁ। ইয়াৰ পিছত দ্বিতীয় পদ্ধতিটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান কৰাৰ যিটো দ্বিতীয় পদ্ধতি, সেই পদ্ধতিটো হৈছে অপনয়ন পদ্ধতি। অপনয়ন পদ্ধতিত প্ৰথমতে মই দুটা সমীকৰণ লৈছোঁ। সমীকৰণ দুটা অনুশীলনীৰ পৰা লোৱা হৈছে। এটা হৈছে 8x + 5y = 9 আৰু দ্বিতীয় সমীকৰণটো হৈছে 5x + 2y = 4। এতিয়া আমি সমীকৰণ দুটা যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে x চলকযুক্ত পদ সমীকৰণ দুটাত এটাত 8x আছে আৰু দ্বিতীয়টোত 5x আছে। আৰু প্ৰথম সমীকৰণটোত y চলকযুক্ত পদটো আছে 5y আৰু 2y। এতিয়া কথা হ'ল কি, এই পদ্ধতিটোত আমি x চলকযুক্ত পদ বা y চলকযুক্ত পদ দুটা সমান কৰিব লাগে। সমান কৰি সমীকৰণ দুটা আমি বিয়োগ কৰিম বা যোগ কৰিম। ইয়াত x চলকযুক্ত পদ দুটা যদি চাওঁ 8x আৰু 5x আছে আৰু y চলকযুক্ত পদ দুটা আছে 5y আৰু 2y। এতিয়া আমি y চলকযুক্ত পদ দুটা যদি সমান কৰি মাইনাছ কৰোঁ তেতিয়াহ'লে পদ দুটা কেঞ্চেল যাব বা শূন্য হ'ব। তেতিয়াহ'লে আমি সমান কৰিবলৈ হ'লে সমীকৰণ 2ৰ y চলকৰ যিটো সহগ আছিলে সেই সহগটোৱে 1 নং সমীকৰণত আমি পূৰণ কৰিম। গতিকে আমি 1 নং সমীকৰণ পূৰণ 2 পাতিম। ইকুৱেশ্যন 1 × 2 ইমপ্লাইজ তেতিয়াহ'লে কি হ'ব 16x + 10y = 18। ঠিক সেইদৰে 1 নং সমীকৰণত y ৰ যিটো সহগ সেই সহগটো হৈছে 5। সেই 5টোৱে আমি 2 নং সমীকৰণটোক পূৰণ কৰিম। 2 নং সমীকৰণটোক আমি 5ৰে পূৰণ কৰিম। 5ৰে পূৰণ কৰাৰ পিছত আমাৰ হ'ল ৰিজাল্ট ওলালে 15x + 10y = 20। 5ৰে যেতিয়া আমি পূৰণ কৰিলোঁ 3 × 5 = 15, 2 × 5 = 10 আৰু 4 × 5 = 20, অৰ্থাৎ এনেকুৱা হ'ল। এতিয়া আমি দেখিলোঁ যে y চলকযুক্ত পদ দুটা সমান হৈ থাকিলে। সমান কৰাৰ পিছত আমি আঁচ মাৰিলোঁ। মৰাৰ পিছত আমি কি কৰিলোঁ, এই পদ দুটা কেঞ্চেলিং কৰিব লাগিব। কেঞ্চেলিং কৰিবলৈ হ'লে আমি প্ৰথমতে চিন চাব লাগিব। পদ দুটাৰ আগত এটা প্লাছ চিন আছে, এটা আগত মাইনাছ প্লাছ চিন আছে। দুইটা আগত প্লাছে আছে, অৰ্থাৎ একে চিন আছে। যদি সমান পদ দুটাৰ আগত একে চিন থাকে তেতিয়াহ'লে আমি মাইনাছ কৰিব লাগিব। তেতিয়া আমি মাইনাছ কৰিলে কি হ'ব, এই পদ দুটা কেঞ্চেল যাব। সমান চিন থকা মানে দুইটাতে প্লাছ থাকিব পাৰে, দুইটাতে মাইনাছ থাকিব পাৰে। যদি দুইটা পদৰ আগতে প্লাছ থাকে বা মাইনাছো থাকে তেতিয়াহ'লে আমি মাইনাছ কৰিলে পদ দুটা কেঞ্চেল যাব। আৰু এবাৰ 16xৰ পৰা 15x বিয়োগ কৰিলে x হ'ব। সেইফালে হ'ব 18ৰ পৰা 20 মাইনাছ কৰিলে 2 হ'ব, -2 হ'ব। অৰ্থাৎ এইটো সৰু সংখ্যা, এইটো ডাঙৰ সংখ্যা। সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিলে চাইনটো নিগেটিভ হয়। অৰ্থাৎ আমি পালোঁ xৰ মানটো -2। এতিয়া xৰ মান সমীকৰণ আমি 1ত বহাই দিম বা 2ত বহালেও হ'ব। xৰ মান সমীকৰণ 1ত বহুৱাই xৰ ঠাইত আমি সমীকৰণটো যদি আমি পাতি লওঁ, আমাৰ সুবিধাৰ্থে আমি সমীকৰণটো আমি পাতি ল'ব পাৰোঁ। পাতি লোৱাৰ পাছত আমি বহাব পাৰোঁ xৰ মানটো। xৰ ঠাইত আমি ডট এটা দি, যিহেতু 8 আৰু xটো পূৰণ হৈ আছে সেইকাৰণে xৰ ঠাইত আমি -2 বহাব লাগিব। মানে ডট অৰ্থাৎ পূৰণ চিন দিব লাগিব। +5y = 9।
ইমপ্লাইজ এইটো পূৰণ কৰিলে 2 * 16 হ'ব 16 - 16 হ'ব ইয়াত যেহেতু সাইনটো মাইনাস আছে মাইনাসটো বহি যাব প্লাস 5y = 9 ইমপ্লাইজ 5y টো এফালে ৰখাই দিলো -16 টো সমান চিহ্নৰ ইফালে লৈ গ'ল ইয়াত যেটো মাইনাস আছে সমান চিহ্ন ইফালে গ'লে প্লাস হৈ যাব 9 + 16 হ'ব implies 5y = 25 implies y = 25/5 অর্থাৎ কটাকটি কৰিলে y মানটো আমাৰ 5 হ'ব তেতিয়া আমি সমীকৰণ দুটা সমাধান কৰি x ৰ মানটো -2 পালো y মানটো 5 পালো এতিয়া আমি x ৰ মান 5 আৰু y মান x ৰ মান -2 আৰু y মানটো 5 এটোই হ'ব আমাৰ সমীকৰণটো সমাধান এতিয়া আমি সমাধানটো যে সত্য বা শুদ্ধ হৈছে এই কথাটো আমি পৰীক্ষা কৰি চাব পাৰো পৰীক্ষা কৰিবলৈ হলে আমি যিকোনো এটা সমীকৰণত মানকেইটা বহাই দিব লাগিব ধৰি ললে আমি x ৰ 1 নং সমীকৰণত বহাই দিম 1 নং সমীকৰণ আছে 8x + 5y আছে লেফট হ্যান্ড সাইডত আমি x ৰ আৰু y মান বহাই দিলে x ৰ মানটো আমি যদি -2 বহাই দিম 5 ৰ মানটো 5 বহাই দিম তেতিয়া হলে -16 + 25 আৰু এই দুটা মাইনাসে প্লাসে এটা আগত মাইনাস আছে এটা আগত প্লাস আছে যেহেতু মাইনাসে প্লাসে মাইনাস হয় অৰ্থাৎ আমাক বিয়োগ কৰিবলৈ কৈছে 16 ৰ 25 ৰ পৰা 16 বিয়োগ কৰিলে আমাৰ 9 হ'ব গতিকে আমাৰ সমীকৰণটোত থকা 9 টো ওলাই গ'ল অৰ্থাৎ ৰাইট হ্যান্ড সাইড ওলাই তাৰমানে আমাৰ সমাধানটো আমাৰ শুদ্ধ হৈছে গতিকে এনে ধৰণে আমি সমীকৰণ 2 টো x আৰু y মানটো বহাই চালে এটো 4 লাভ তাৰমানে আমাৰ যদি নোলাই তেতিয়াহলে আমি সমীকৰণটো সমাধান ভুল হৈছে বুলি ভাবি আকৌ ৰিপিট চেক কৰি কোড ভুল হৈছে এতিয়া আমি ইয়াত যেহেতু চিন আমি প্লাস লৈছিলো দুটা সমীকৰণতে প্লাস হৈছিলে যদি আমি কোনোবা এটা চিন মাইনাস লৈ লওঁ তেতিয়া আমি কেনেকৈ কৰিব লাগিব সেইটো মই দেখাম এতিয়া আমি মাইনাস চিন থকা লওঁ ঠিক আছে আমি এই সমীকৰণটো এটো মাইনাস কৰি দিলো একেটা সমীকৰণে ললো একেটা সমীকৰণকে এইবাৰ আমি তলৰ চিনটো মাইনাস কৰিলো মাইনাস চিন ব্যৱহাৰ কৰি সমাধান কৰি চাম কি হ'ব ৰিজাল্টটো এতিয়া আমি আগৰ দৰে যেহেতু সহগ একেই আছে আগৰ সমীকৰণটোৱে লৈছো খালি চিনটোহে সলনি কৰিছো তলৰ চিনটো মাইনাস প্লাসৰ ঠাইত মাইনাস কৰিছো তাৰমানে অৰ্থাৎ চিনৰহে সলনি কৰিছো বাকি সহগ চলক চব একেই আছে সেই কাৰণে পূৰণ কৰা পদ্ধতি একেটাই হ'ব কাৰণ এই সমীকৰণটোত 2 নং সমীকৰণটোত y ৰ সহগ 2 আছিল গতিকে 1 নং সমীকৰণক আমি 2 ৰে পূৰণ কৰিলে হ'ব 16x + 10y = 18 হ'ব ঠিক সেইদৰে সমীকৰণ 2 ক আমি 5 ৰে পূৰণ কৰিলে পূৰণ কৰাৰ ফলত ৰিজাল্ট হ'ল 15x - 10y = 20 হলে এতিয়া আমি দেখিলো যে আগৰ সমীকৰণটোত y আগৰ y চলকযুক্ত পদ দুটাৰ আগত যেহেতু চিন একে থকা কাৰণে আমি সমীকৰণ দুটা মাইনাস কৰিছিলো কিন্তু এই সমীকৰণ দুটাত আকৌ এটাত মাইনাস চিন আছে y আগত মাইনাস চিন আছে আৰু ইয়াত y আগত প্লাস চিন আছে তেতিয়া হলে বেলেগ বেলেগ চিন যেহেতু আছে এই পদ দুটা কেনসেল কৰিবলৈ হলে আমি সমীকৰণটো দুটা প্লাস কৰিব লাগিব সেই কাৰণে প্লাস দি পেলাই ইমপ্লাইজ দিয়া হৈছে প্লাস কিয় কৰিব লাগিব আমি যদি ভাবি চাওঁ যে 2 পৰা 2 বিয়োগ কৰিলে 0 হয় অৰ্থাৎ প্ৰথম যেটো 2 তাৰ আগত প্লাস আছে আৰু দ্বিতীয় যেটো 2 এটো আগত মাইনাস আছে যদি আমি উল্টাকে ভাবি চাওঁ -2 আগলৈ আনো +2 টো যদি পিছলৈ নিও তেতিয়াও কি হ'ব 0 হ'ব তাৰমানে আমি দুটা সমান সংখ্যাৰ আগত যদি এটা আগত প্লাস থাকে এটা আগত মাইনাস থাকে তাৰ ৰিজাল্ট 0 হয় কি কৰিলে 0 হ'ব প্লাস কৰিলে 0 হ'ব তেতিয়া হলে 10 ৰ লগত যদি -10 +10 ৰ লগত -10 যদি আমি যোগ কৰো তেতিয়া হলে কি হ'ব
এইটো শূন্য হৈ যাব, অৰ্থাৎ এইটো কটাকটি যাব। এইটো কটাকটি যোৱাৰ লগে লগে যিহেতু আমি সমীকৰণ দুটা যোগ কৰিছোঁ বা প্লাছ কৰিছোঁ, তেতিয়াহ'লে এই পদ দুটাও প্লাছ হৈ যাব, অৰ্থাৎ এইটো প্লাছ কৰিলে আমাৰ 31x হ'ব। ইয়াত হ'ব আমাৰ 38 হ'ব, ইমপ্লাইজ x ইকুৱেল টু 38/31। এক্সৰ মান পালোঁ, কি পালোঁ, এটা ভগ্নাংশ পালোঁ 38/31। এতিয়া এক্সৰ মান আমি 38/31টো সমীকৰণ 1 বা 2ত বহাই দিলে আমাক y মান পোৱা যাব। যিহেতু মই প্লাছ মাইনাছৰ কথাহে বুজাব বিচাৰিছোঁ, গতিকে আমি এক্সৰ মানটো মই নবহাওঁ। যদি সমীকৰণ দুটাত প্ৰথম সমীকৰণটোত যদি এইবাৰ যদি আমি প্ৰথম যিটো সমীকৰণ আছিলে সেই সমীকৰণটোতো মাইনাছ লৈ লওঁ, তেতিয়া মই ইয়াতো মাইনাছ লৈ ল'ম। তেতিয়া সমীকৰণৰ 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ দুইটা পদ একেই ৰাখি পেলাই প্ৰথম চিন খালি y আগৰ চিন দুটাহে সলনি কৰিছোঁ। এইবাৰ মই y পদ থকা যি দুটা পদ আছিলে দুইটা আগত এইবাৰ কি কৰিলোঁ, মাইনাছ কৰিছোঁ। মাইনাছ মাইনাছ চিন দিলোঁ, অৰ্থাৎ চিন একে ৰাখি দিলোঁ। এতিয়া মই অলপ আগতে প্ৰথম যিটো সমীকৰণ সমাধান কৰিছিলোঁ তাত আমি প্লাছ প্লাছ লৈছিলোঁ, তাৰমানে চিন একে কৰি লৈছিলোঁ। এইবাৰ কি কৰিলোঁ, নিগেটিভ চাইন ল'লোঁ। নিগেটিভ চাইন লোৱাৰ লগে লগে যিহেতু চিন একে হৈ থাকিলে, তেতিয়া আমি কি কৰিম, মাইনাছ কৰিম। মাইনাছ কৰাৰ লগে লগে তেতিয়া কি হ'ব, যিহেতু সমীকৰণ দুটা মাইনাছ কৰিম, তেতিয়াহ'লে 16xৰ পৰা 15x মাইনাছ কৰিলে x হ'ব। তেতিয়া এই পদ দুটা কি হ'ব, আমি দুটা প্ৰক্ৰিয়াৰে ভাবিব পাৰোঁ যে যদি দুটা সমীকৰণ মাইনাছ কৰোঁ, তেতিয়াহ'লে পদবিলাকৰ আগত মানে তলৰ যিটো ৰাশি সেই ৰাশিটোৰ বা তলৰ সমীকৰণটোৰ পদবিলাকৰ চাইনবোৰ চেঞ্জ হৈ যাব। অৰ্থাৎ ইয়াত যদি মাইনাছ আছে আমি ইয়াত প্লাছ চিন এটা এনেকৈ দি দিব পাৰোঁ। তেতিয়া আমি গম পালোঁ যে এটা আগত মাইনাছ আছে, এটা আগত প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ, অৰ্থাৎ এইটো কেঞ্চেল হৈ গৈছে। কেঞ্চেল যোৱাৰ কাৰণ হৈছে এটা আগত মাইনাছ হ'ল, এইটো আগত প্লাছ হ'ল। প্ৰথম সমীকৰণটোৰ পৰা দ্বিতীয় সমীকৰণটো বিয়োগ কৰিছোঁ, বিয়োগ কৰা মানে পিছৰ চাইনটো মাইনাছ মাইনাছে প্লাছ হৈ গ'ল। আৰু এইফালে হ'ব 18ৰ পৰা ডিভিড কৰিলে মাইনাছ কৰিলে -2 হ'ব। তেতিয়া আমি এক্সৰ ভেলুটো -2 পাম। আমি এই সমীকৰণ এইটো তাত সাধাৰণতে বহুত ল'ৰা ছোৱালীয়ে ভুল কৰে যে মাইনাছৰ ক্ষেত্ৰত ভুল হয়। সেইকাৰণে আমি ইয়াক বিভিন্ন প্ৰকাৰে আমি ভাবি ল'ব পাৰোঁ। ধৰি লৈছোঁ -10y পৰা মাইনাছ কৰিম, কি মাইনাছ কৰিম, -10y। যিহেতু সমীকৰণ দুটা মাইনাছ কৰিছোঁ, তেতিয়াহ'লে ইয়াৰ প্ৰতিটো পদৰ পৰাই সদিশ পদবিলাক বিয়োগ হ'ব। প্ৰথম দুটা সদিশ পদ, সেইকাৰণে এই দুটা মাইনাছ হৈছে। দ্বিতীয় দুটা সদিশ পদ, সেইকাৰণে এই দুটা মাইনাছ হ'ব। কিন্তু মাইনাছ কৰিলোঁ বুলি যে মাইনাছ হ'ব সেইটো নহয়, কেতিয়াবা মাইনাছ কৰিলে প্লাছো হৈ যাব পাৰে। গতিকে এই দুটা মাইনাছ হ'ব। ইয়াত চিন একে আছে কাৰণে মাইনাছ হৈছে। যদি ইয়াত কোনোবা এটা চিন যদি বেলেগ হৈ যাব, তেতিয়াহ'লে এই দুটা পদ মাইনাছ কৰিবলৈ যাওঁতে প্লাছ হৈ যাব। এতিয়া আমি মাইনাছ আমি বিভিন্ন প্ৰক্ৰিয়াৰে এইটো কেঞ্চেলিং শিকিব পাৰোঁ। যদি মাইনাছ চিন ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে বা তলৰ চিনটো যদি মাইনাছ থাকে, তেতিয়া আমি এইটো প্লাছ দি ল'ব পাৰোঁ। মানে মাইনাছ কৰাৰ লগে লগে এইটো প্লাছ হৈ যাব, আৰু তেতিয়া মাইনাছে প্লাছে মাইনাছ কেঞ্চেল যাব। আমি আকৌ এনেকৈও ভাবিব পাৰোঁ যে -10ৰ পৰা মাইনাছ কৰিছোঁ -10y, তেতিয়াহ'লে -10y -10y হ'ল। আকৌ এইটো যদি প্লাছ সংখ্যাটো আমি আগলৈ আনো, 10y মাইনাছ সংখ্যাটো পিছত আনো 10y, তেতিয়াহ'লে 10yৰ পৰা 10y মাইনাছ কৰিলে 0 হ'ব, অৰ্থাৎ এটা কেঞ্চেল যাব। গতিকে আমি অসুবিধা পালে ছাত্ৰ ছাত্ৰীবিলাকে যদি এইটো মাইনাছ কৰাত অসুবিধা হয়, যিহেতু বহুত ল'ৰা ছোৱালীয়ে আমাৰ এইটো ভুল কৰে যে ইয়াত মাইনাছ প্লাছ ভুল হয়, সেইকাৰণে আমি বিভিন্ন প্ৰক্ৰিয়াৰে কথাটো অনুভৱ কৰিব পাৰোঁ। যে এনেকৈও ভাবিব পাৰোঁ, এইটো পদৰ পৰা এইটো বিয়োগ কৰিছোঁ বা মাইনাছ কৰিছোঁ, মাইনাছে মাইনাছে কি হ'ল, প্লাছ হ'ল, প্লাছটো আগত আনি আনো, মাইনাছটো পিছত আনিলোঁ, তেতিয়া 0 হৈ থাকিলে। এতিয়া আমি দুটা সমীকৰণৰ ক্ষেত্ৰত আমি দেখুৱালোঁ যে চিনৰ সলনি হ'লে আমি কি কৰিব লাগিব, আৰু চিনৰ সলনি নহ'লে কি কৰিব লাগিব। এতিয়া এক্সৰ মানটো আমি কি পালোঁ, -2 পালোঁ। এতিয়া এক্সৰ মান আকৌ আগৰ নিচিনাকৈ সমীকৰণত 1 নং সমীকৰণত বহাম দিয়া। এক্সৰ মান
1ত বহুৱাই আমি xৰ মান সমীকৰণ 1ত বহালে কিমান হ'ব 8 * 2 - 5y = 9 এটো 16 হ'ব 5y = 9 এইখিনিটো কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে যে 16 টো যেতিয়া আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে 16 টো ইফালে লৈ যোৱাৰ লগে লগে ইয়াত অকল 5y পাতি থৈ দিয়ে 9 - 16 কৰি দিয়ে এই ষ্টেপটো বহুত ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে যে 16 টো ইফালে লৈ যাওঁতে অকল 5y পাতি দিয়ে কিন্তু মাইনাসটো নেপাতে যেহেতু 5y টো আগত মাইনাস চিন আছে 16 টো আমি লৈ গলো ইফালে 5y এর আগত থকা মাইনাসটো কলৈ যাব যেহেতু মাইনাস চিনটো 5y সংখ্যাটোৰহে হয় এই মাইনাস চিনটো ইয়াৰ নহয় 16 ৰ নহয় 16 ৰ চিন হৈছে প্লাস চিন সেই কাৰণে প্লাস চিনটো 16 ৰ হোৱাৰ কাৰণে সমান চিনৰ পৰা ইফালে গলে চিনৰ সলনি হয় সেই কাৰণে প্লাস 16 ইফালে গলে মাইনাস 16 হ'ল যেটো এই মাইনাসটো হৈছে 5y হয় সেই কাৰণে 5y টো যত থাকিব তাতে মাইনাস হৈ থাকিব যেটো সমান চিনৰ ইফালে যোৱা নাই 5y গতিকে মাইনাসটো ইয়াতে থাকিব অৰ্থাৎ মাইনাস 5y হ'ব এই ষ্টেপটো এই লাইনটো সদায় সাৱধান হোৱা উচিত যে মাইনাস যদি থাকে অতিকে জৰুৰী যে এই ষ্টেপত যাতে ভুল নহয় এতিয়া আমি মাইনাস 5y হ'ল 9 ৰ পৰা 16 মাইনাস কৰিলে মাইনাস 7 হ'ব কাৰণ এটো ডাঙৰ সংখ্যা আগত মাইনাস চিন থাকিলে মাইনাস হ'ব ডাঙৰ সংখ্যা আগত প্লাস থাকিলে প্লাস হ'ব এতিয়া আমি কি হ'ল মাইনাসে প্লাস মাইনাসে কেনসেল যাব y = 7/5 অৰ্থাৎ আমি সমীকৰণ দুটা সমাধান কৰি 20 পালো -2, 7/5 এটো হ'ব আমাৰ অপনয়ন পদ্ধতি এতিয়া আমাৰ শেষৰ পদ্ধতিটো হৈছে বৰ্জ্য গুণন পদ্ধতি আমি তিৰ্যক পদ্ধতি বুলি কওঁ বা ইংৰাজীত কোৱা হয় ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড বৰ্জ্য গুণন পদ্ধতি এটো ইংৰাজীত কোৱা হয় ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড এটা আমি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডত আমি কৰিম একেটা সমীকৰণকে আমি লওঁ বা বেলেগ সমীকৰণ লওঁ মই অনুশীলনীৰ পৰা এটা সমীকৰণ দুটা সমীকৰণ সমাধান কৰিম 2x + 5y - 11 = 0 4x - 5y + 5 = 0 আমি দুটা সমীকৰণ আমি অনুশীলনীৰ পৰা তুলি ললো সমীকৰণ দুটা আমি কেনেকৈ বৰ্গগুণন পদ্ধতিত আমি কৰিম যেহেতু কিতাপখনত বৰ্গগুণন পদ্ধতিৰ কাৰণে বা সূত্ৰ এটা দিয়া আছে গতিকে আমি সূত্ৰটো এপ্লাই কোনবা ছাত্ৰ ছাত্ৰী কৰিব পাৰে বা নকৰিব পাৰে আমি সূত্ৰটো এপ্লাই নকৰিলে আমাৰ সুবিধা হয় অতি সহজে সূত্ৰ এপ্লাই নকৰাকৈ কৰিব পাৰি কেতিয়াবা এনেকুৱা হয় সূত্ৰ মুখস্থ ৰাখোতে ভুল হ'ব পাৰে তেতিয়া সমাধান ভুল হ'ব গতিকে আমি মুখস্থ সূত্ৰ এপ্লাই নকৰাকৈ আমি টেকনিক্যালি যদি আমি কৰোঁ তেতিয়া হলে সহজে উলিয়াব পৰা হয় হেতু কৰিবলৈ হলে আমি কি কৰিম আমি প্ৰথমতে সমীকৰণ দুটা 0 আকাৰলৈ লৈ আহিম এটো যেহেতু 0 আকাৰ হৈ আছে আমি 0 আকাৰ আনিব নালাগে যদি আমি 11 আৰু 5 টো যদি সমান চিনৰ ইফালে থাকে তেতিয়া হলে আমি লেফট হ্যান্ড সাইডত আমি আনি ল'ব লাগে তেতিয়া আমি 0 আকাৰলৈ গুচি আহিলে অৰ্থাৎ ax + by + c ফৰ্মলৈ গুচি আহিলে এতিয়া আমি ইয়াৰ পৰা সহগ অৰ্থাৎ কোএফিচিয়েন্ট বিলাক আমি কি কৰিম উলিয়াম অৰ্থাৎ ফাইনাইট কৰিম এতিয়া কোএফিচিয়েন্ট যদি আমি চাওঁ x ৰ কোএফিচিয়েন্ট বা সহগ কিমান হ'ব ইয়াত 2 আছে ইয়াত 4 আছে y আমি কোএফিচিয়েন্ট বা সহগ যদি চাওঁ ইয়াত 3 আছে ইয়াত -3 আছে আৰু c আমি যেটো c কওঁ এটো a b c a b c তে c মান হ'ব -11 5 হ'ব 2 আৰু 4 টো আমি প্ৰথমতে যেটা x কোএফিচিয়েন্ট বা সহগ পাতিলো সেটো আমি ৰিপিট শেষত আগত 2 4 টো আমি পাতি দিম এতিয়া আমি কি কৰিম বৰ্গগুণন পদ্ধতি মতে আমি মানে এটা সমানুপাতিক সিস্টেমত পাতিম যেহেতু আমি চলক xy আছে গতি xy সমাধান কৰিব বিচাৰিছো গতি আমি x /
y বাই আৰু শেষত আমি 1 বাই বুলি পাতিম এটো হৈছে বৰ্গমূল পদ্ধতি সিস্টেম ইয়াত এটা সিস্টেম কৰিব লাগে যেহেতু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক সাধাৰণতে মাইনাস প্লাস ভুল হয় গতিকে আমি মাইনাস প্লাস ভুল নহবৰ কাৰণে আমি খুব টেকফুলি অংকটো কৰিব লাগিব টেকফুলি মানে আমি ফৰ্মুলাটোত মাজত এটা মাইনাস চিন আছে সেই কাৰণে মিডল পইণ্টত এটা মাইনাস দি ললো ইয়াৰো এটা মিডল পইণ্টত আমি মাইনাস দি ললো ইয়াৰো মিডল পইণ্টত এটা মাইনাস দি ললো এতিয়া আমি কি কৰিম ইয়াত যে মই x y সহগ কেইটা আমি ধুনিয়াকে সুন্দৰভাৱে আমাৰ ৰেক্টেঙ্গুলাৰ ফৰ্মত বনাই ললো এতিয়া প্ৰথম দুটা সহগক যদি আমি ধৰি লওঁ হাতেৰে প্ৰথম দুটাক বাদ দি যদি আমি পিছৰ দুটা পেয়াৰ দাও ইয়াত এই দুটা পেয়াৰ হয় এই দুটা পেয়াৰ হয় এই দুটা পেয়াৰৰ যদি আমি মই দেখুৱাৰ দৰে ক্ৰসলি যদি আমি পূৰণ কৰোঁ বা মাল্টিপ্লাই কৰোঁ তেতিয়া হলে কিমান হ'ব 3 5 গুণ 15 15 হ'ব মাইনাস চিহ্নটো দিয়া আছে তাৰছত মই এটো ইয়াত পূৰণ কৰিম কিমান হ'ব 3 11 33 হ'ব 33 হ'ব এটো অলপ মাইনাস চিহ্নৰ পৰা অকণ আঁতৰত পাতিব লাগে কেলে পাতিব লাগে কেতিয়াবা এই দুটা পূৰণ কৰতে মাইনাস চিহ্ন ওলাই যাব পাৰে যদি মাইনাস চিহ্ন ওলাই তেতিয়া আমি অকণ পাতিবলৈ জেগা বা সুবিধা অন থব লাগে যেটো -3 -11 পূৰণ কৰোঁ তেতিয়া -3 আৰু -11 পূৰণ কৰিলে কিমান হ'ব -7 से प्लस हो या जेটো प्लस हो নাপাতিলো হ'ব নেক্সট স্টেপত আহিব y1 তা পিছৰ যি দুটা পেয়াৰ হ'ব সেই পেয়াৰ দুটা আমি কি কৰিম আকৌ ক্ৰসলি পূৰণ কৰিলে আগৰ দৰে -11 আছে 4 আছে এটা হলে -44 পূৰণ কৰিলে নেক্সট দুটা পূৰণ কৰিলে কিমান হ'ব ক্ৰসলি পূৰণ কৰিলে 10 এটা আমি ফাৰ্স্ট দুটা পেয়াৰলৈ গুচি আহো তেতিয়া আগৰ দৰে আমি যদি পূৰণ কৰোঁ কিমান হ'ব -6 হ'ব এনেকে পূৰণ কৰিলে 12 হ'ব এতিয়া আমি ইমপ্লাইজ দি x এটো মাইনাস কৰিম যেটো 15 ৰ পৰা 33 মাইনাস কৰিব লাগে যেটো মাইনাস কৰিম গতিকে মাইনাসই হ'ব আমি মাইনাসটো উল্টাকে কৰো সিধা কৰো আমাৰ নিজৰ কথা যেটো আমি ডাঙৰ সংখ্যা 33 পৰা 15 মাইনাস কৰিম 33 পৰা 15 মাইনাস কৰিলে আমাৰ 18 হ'ব যেটো মই আগতে কৈছো যে ডাঙৰ সংখ্যাগত যেটো চিন থাকিব সেইটো ইয়াত হৈ যাব এতিয়া আমি y মাইনাস কৰিম ইয়াত মাইনাস চিন আছে ইয়াতো মাইনাস আছে দুইটাৰে যদি মাইনাস থাকে -7 से প্লাস হ'ব প্লাস হোৱা বুলি কোৱাৰ লগে লগে অৰ্থাৎ ইয়াত প্লাস চিন নহয় প্লাস বুলি কোৱাৰ লগে লগে আমাক সংখ্যা দুটা কি কৰিব আছে প্লাস কৰিবলৈ আছে এড কৰিবলৈ আছে তেতিয়া হলে আমাৰ এটা প্লাস কৰিলে হ'ব 54 হ'ব আৰু যেহেতু দুটা নেগেটিভ নাম্বাৰ প্লাস কৰিছো তেতিয়া দুটা সাম অফ টু নেগেটিভ নাম্বাৰ ইজ অলসো নেগেটিভ হ'ব গতিকে এই দুটা নেগেটিভ নাম্বাৰ প্লাস কৰিলে আকৌ নেগেটিভই হ'ব তেতিয়া হলে মাইনাস হ'ব ঠিক হেদৰে নেক্সটটো আমাক কিমান হ'ব এই দুটাও তেনেকে -7 से প্লাস হ'ব অৰ্থাৎ আমাৰ 18 হ'ব চিনটো মাইনাস হ'ব এতিয়া আমি আকৌ এবাৰ চাওঁ 15 ৰ পৰা 33 মাইনাস কৰিলো 18 হ'ল ডাঙৰ সংখ্যাটো আগত মাইনাস থকা কাৰণে মাইনাস হ'ল ইয়াত দুইটা আগতে মাইনাস আছে গতিকে -7 से যদিও প্লাস হৈছে কিন্তু চিনটো মাইনাস হ'ব সেই কাৰণে ইয়াতো তেনেকে দুটা আগতে মাইনাস আছে -7 से প্লাস মানে প্লাস হৈ গ'ল আৰু চিনটো মাইনাস হ'ল এতিয়া আমি দেখিলো যে আটাইকেইটা নাম্বাৰৰ আগতে মাইনাস আছে গতিকে মাইনাসটো আমি কেনসেলিং কৰিব পাৰো মাইনাস কেনসেলিং কৰাৰ পিছত আমি দেখিলো যে ৰিজাল্ট হ'ল x/80 equal to y/54 is equal to 1/18 হ'ল এতিয়া আমি পাতিম আমি এতেকে বা therefore বুলি লিখি x equal to 18 to ইয়াৰ লৈ আনিম ইয়াৰ যিটো 18 আছে সেই 18 টো একেবাৰে লাষ্ট যিটো ৰেশিও বা অনুপাত সেটাৰ ওপৰত লৈ যাম 18/18 হ'ব 18 কটাকটি কৰাৰ লগে লগে তাৰ ৰিজাল্ট 1 হ'ব और ঠিক হেদৰে আমি পাতিলো যে y/54 or y equal to 54 to 18 ওপৰলৈ লৈ যাম কিমান হ'ব 54/18 পাতিলো 3 হ'ব y equal to 3 হ'ব এতিয়া আমি সমীকৰণ দুটা সমাধান কৰা হৈ গ'ল x ৰ ভ্যালু 1 পালো y ভ্যালু 3 পালো এতিয়া হলে আমি আনসাৰটো আমাক শুদ্ধ হৈছে না আমি অলপ আগতে মোক আগৰ এটা কোৱা হৈছিল যে
আমি সমাধান কৰাৰ পিছত চেক কৰি চাব পাৰোঁ যে এক্সৰ মান 1 আৰু y মান 3 আমাৰ শুদ্ধ হৈছে নে নাই। তেতিয়াহ'লে আমি কি কৰিম, সমীকৰণ 1ত আমি নিজৰ ফালৰ পৰা আমি ভেলুকেইটা পুট কৰি চাম। এতিয়া পুট কৰিবলৈ হ'লে আমি কি কৰিম, সমীকৰণ 1টোলৈ আমি ঘূৰি যাওঁ। এতিয়া আমি সমীকৰণ 1টো পাতি তাত আমি 2 × xৰ ঠাইত 1 পাতিলোঁ, y ভেলুটো 3 পাতি দিলোঁ, -11 এইটো 0 ওলাব লাগিব আমাৰ। তেতিয়াহ'লে কিমান হ'ব, 2 হ'ব +9 - 11, এইটো 11 হ'ব -11 হ'ব ইকুৱেলটো 0 হ'ল। তাৰমানে ৰাইট হেণ্ড চাইডটো ওলাই গ'ল। যিহেতু আমি x আৰু y মানটো আমি লেফ্ট হেণ্ড চাইডত বহাইছোঁ, বহাই আমি ৰাইট হেণ্ড চাইডটো কাৰেক্ট ৰাইট হেণ্ড চাইড ওলাইছে, গতিকে আমাৰ সমাধান শুদ্ধ হ'ব। এইটোৱে হৈছে বৰ্গমূল পদ্ধতি। গতিকে আমি আজিলৈ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কেনেকৈ সমাধান কৰিব লাগে তাৰ ওপৰত কিতাপত পাঠ্যপুথিত দিয়া 3টা পদ্ধতি মই তোমালোকক দেখালোঁ। ইয়াৰ পিছৰ ক্লাছত মই এই পাঠটোত থকা সমস্যাবোৰ সমাধান কৰিম। ধন্যবাদ।